ভগৱানক চিন্তি ৰাতিপুৱা ৫টাতে সাজু হ'লোঁ কামাখ্যা মাৰ দৰ্শনৰ বাবে। ৬টা বজাত কেব লৈ আমি কৰিলোঁ আগমন। নীলাচল পাহাৰৰ অকোৱা পকোৱা বাটেৰেদি আমি গ'লোঁ মন্দিৰৰ ফালে। গুৱাহাটীক ওপৰৰ পৰা দৰ্শন কৰি অৱশেষত গৈ পালোঁ আমি মা কামাখ্যাৰ দুৱাৰত। মই আৰু বা বাহিৰত ৰৈ মাহঁতক কুপনৰ লাইনত চাই অৱশেষত আগমন কৰিলোঁ মন্দিৰৰ ফালে। এটা বহুত শান্তি আৰু পজিটিভ ভাইব লৈ আমি গৈ পালোঁ মাৰ দুৱাৰত। সকলোৰে শান্তি মংগল উন্নতিৰ বাবে আমি মাৰ ওচৰত কামনা কৰিলোঁ। সকলোৰে উন্নতিৰ বাবে মাৰ ওচৰত চাকি ধূপ ধূনা আগুৱাই দি আমি চালোঁ বান্দৰক বুট খোৱা। ৰাতিপুৱাই ওলাই যোৱা আহি আমি কৰিলোঁ আহাৰ। হোটেলৰ ফালে কেব লৈ অতি শীঘ্ৰে লগ পাম এটা নতুন অভিজ্ঞতা লৈ।